हेलो एवरीवन मैं विकास ब्लगर नतुन এটা ব্লগিং ভিডিওলৈ আপোনালোকে স্বাগতম জনাইছো। বহুত দিনৰ মূৰত আকৌ লং ব্লগিং ভিডিও লৈ আহিছো। সো আপোনালোকে চাব বুলি আশা থাকিল। তো আজি হৈছে 9 এপ্ৰিল। সো আজি হৈছে নিৰ্বাচনৰ দিন। তো আজি আমাৰ ঘৰৰ ওচৰতে মানে 1 কিলোমিটাৰ আৰু ভোট কেন্দ্ৰ। তো তাতে ভোট দিম। ফাৰ্ষ্টতে যেটো বতৰ বৰষুণ বতৰ আজি নতুন এটা মিনি ব্লগৰ ৰেচিপি এটা বনাম বুলি ভাবি আছো। এইফালে প্ৰথমতে আহিছো কঁঠাল গছৰ ওচৰত। তো আজি কঁঠালৰ ৰেচিপি এটা বনাম য'ত নেকি আপোনালোকে মিনি ব্লগত চাব পাৰিব আৰু লং ব্লগত চাব পাৰিব। এইফালে আছে কঁঠালৰ গাছডাল আৰু ইয়াৰ পৰা এটা চিঙি লওঁ। আৰু গাইছ কঁঠালটো মজাকে পাই ললো। এতিয়া মানে পাকঘৰত যাই কেনে বনাম। কোনটো টিমক মানে কোনটো চৰকাৰ আহিলে ভাল পাইছো কমেণ্ট কৰি জনাব। যেহেতু যোৱা 5 বছৰত বহুতখিনি আমাৰ উন্নয়ন হৈছে চৰকাৰক। অহা 5 বছৰ যাতে আৰু অলপ উন্নয়ন হওক মানে অসমখন যাতে বেলেগ দেশৰ লগত দিনতে হওক বা ৰাতিয়ে হওক অসমৰ যুৱ প্ৰজন্মখিনি যাতে ওলাব পাৰোঁ, ভাল কাম কৰি যাতে আগবাঢ়ি যাব পাৰোঁ, যাতে মনত ভয় ভাৱটো নাথাকে। চ' সেইটো চৰকাৰ বিচাৰোঁ, ভাল ভাল কাম কৰাটো বিচাৰোঁ। চ' এতিয়া এই কঁঠালটো বনাই কেনে আমি যাম ভোট দিয়াৰ কেন্দ্ৰত। চাই থাকিব ভিডিঅ'টো। আৰু এইবোৰ কণ্টেণ্ট নাই কাৰণে কঁঠালৰ আজি এটা ৰেচিপি বনাম। চ' চাই থাকিব। চ' ইফালে কঁঠালৰ মুচিটো পাই লৈছোঁ। মই এতিয়া পাকঘৰৰ ভিতৰত বনাম। মানে মাক মানে কুটবা দিম আৰু যিহেতু কুটা বাচাত অলপ টাইম লাগিব। সেইকাৰণে মই মানে এইটো বস্তু কুটি বেছি পোৱা নাই। চ' ৰেচিপিটো বনাই খাই চ' ভোট কেন্দ্ৰত যাম। জুবিন দাৰ চৰকাৰখন হোৱাৰ পিছত সোনকালে যাতে জুবিন দাই জাষ্টিচ মানে পায়। চ' তাকে অসম চৰকাৰক ভাৰত চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ। এইফালে জুবিন দা নোহোৱা হ'ব আজি বহুত দিন হ'ল। এইফালে আইতাই কিবা কিবি বকি আছে বাৰু। চ' এইফালে আঠা ওলাই আছে। ত' মাইকটো বাজাওঁ দি কেনে মই ডাইৰেক্ট ৰেচিপিৰ মাজত আহোঁ। আৰু গাইছ ইফালে মই বনাই আছোঁ কঁঠালৰ মাংস আৰু ইফালে বাহিৰত মজা বৰষুণ, ইফালে ইলেকশ্যন বতৰ। মজাকে বনাইছোঁ। যোগাৰ কৰি দি আছিল আৰু কঁঠালৰ গোটেইখিনি চব কুটি চুটি দিলা আৰু ইফালে মই বনালোঁ। যিহেতু বহুত দিনৰ মূৰত ব্লগিং ভিডিঅ' বনাইছোঁ, কণ্টেণ্ট নাই গাইছ। সেইকাৰণে কঁঠালটো যিহেতু ট্ৰেণ্ডত চলি আছে, মই বহুতে খাই আছে বনাই বনাই। চ' আজি ময়ো বনাই দিলোঁ। এটা ভিডিঅ'কে হ'ল আৰু ইফালে গাইছ মানে কঁঠালটো যিহেতু মায়ে মানে কুটি দি আছিল আৰু কুটা কমপ্লিট হোৱাৰ পিছত মজাকে বনাই দিলোঁ আৰু যিহেতু বহুত দিনৰ মূৰত ব্লগিং ভিডিঅ' বনাইছোঁ ইলেকশ্যনৰ দিনা। চ' কঁঠালৰ ৰেচিপিটো লৈ আহিলোঁ। কঁঠালৰ ৰেচিপি মানে কঁঠালটো হোৱাৰ পিছত মানে তৰকাৰীটো। চ' ভাতটো খাই ইলেকশ্যনৰ তাতে যাম। আৰু এইফালে মিনি ব্লগো বনাইছোঁ। চ' আপোনালোকে মিনি ব্লগো পাব আৰু ডেইলি চাই থাকিব আৰু দিম বুলি ভাবি আছোঁ। চ' কি হয় নাজানো, পিছৰ পৰা ব্লগিং ভিডিঅ'টো চেঞ্জ হৈ যাব পাৰে। যিহেতু মানে ব্লগিং ভিডিঅ' এটা বনোৱাৰ আঁৰত বা এডিটিঙৰ আৰু বহুতখিনি কষ্ট হৈ থাকে আৰু তাৰপিছত মানে 20-30 ভিউজ আহিলে মানে ত' ইফালে মজাকৈ কঁঠালৰ এইটো ৰেচিপিটো বনাই আছোঁ। অলপ পিছত খাব পাৰিম আৰু গাইছ। চ' এতিয়া সিজি আছে মানে বনাইছোঁ। চ' আপোনালোকে চাব। আৰু ইফালে ইলেকশ্যনত হওক ইফালে লাগি আছে বিজেপি কংগ্ৰেছে হওক বা কিবা কিবি আৰু চ' এইটো চেপ্টাৰ বেলেগ। ইফালে কঁঠালৰ ৰেচিপিটো বনাই ভাতটো খাই লওঁ। খাই ইফালে এইটো বিভূতি বাই আহিছে আমাৰ ঘৰত। চ' কঁঠালৰ ৰেচিপিটোৰ মাজে মাজে ইও আহি পেলা। চ' মোৰ হাতত আছে 2টা আঙুলি। যিহেতু আজি নিৰ্বাচন প্ৰথম এইটো হৈছে কংগ্ৰেছ আৰু এইটো হৈছে বিজেপি। চ' এই দুটাৰ ভিতৰত কোনটো চিলেক্ট কৰে, কোনটো চিলেক্ট কৰিবি? বিজেপি জিকাবাই লাগো গাইছ। ইফালে টেষ্ট কৰিবৰ কাৰণে মই 2 পিচ লৈ লৈছোঁ। এতিয়া বৰ্তমান মই টেষ্ট কৰা লাগি আছোঁ। বঢ়িয়া হৈছে, বঢ়িয়া হৈছে। মানে একদম ব্ৰইলাৰ মাংস খাব লাগিছে। লৈ যাওঁ, লৈ যাই কেনে ভাতটো খাই লওঁ গাইছ। আৰু 1 পিচ আছে, 1 পিচ খাই লৈছোঁ। কিয় কাৰণে বৰ্তমান আমি আহি পালোঁ ভোট কেন্দ্ৰত। মানে গৈ আছোঁ যিহেতু বৰষুণ দি আছিল, লাহে লাহে যাব লগা হৈছিল। ৰাস্তাটো বহুত বেছি বেয়া। এইফালে লৈ লৈছোঁ এমফিল্ড। হেল্ল', আমি এতিয়া গৈ আছোঁ ভোট দিবৰ কাৰণে বিকাশৰ লগত। মানে বিকাশ মই ভাস্কৰ। ত' এয়া আমি ভোট কেন্দ্ৰ পালোঁহি, ভোটটো প্ৰদান কৰিম। কৰি দিওঁ নৱভাই আৰু নৱভাইক 2টা আঙুলি দিছোঁ। এটা হৈছে কংগ্ৰেছ, এটা হৈছে বিজেপি। কোনটো কোনটোত বা কি আছে? প্ৰথমটো কংগ্ৰেছ। আচ্ছা, মই কাক দিলোঁ সেইটো ইয়াতে নিৰ্ণয় হৈ যাব। সেইটো মোৰ ব্যক্তিগত কথা হ'ব। গতিকে ব্যক্তিগত কথাটো মই এনেকৈ ক'ব নিবিচাৰোঁ। সেইকাৰণে ভোটটো দি ল'লোঁ। দি কেনে আমি যাই আছোঁ ভনীবাহঁতৰ ঘৰত। পাৰ্টিক দিছোঁ আৰু যিটো মানে 5 বছৰ ভাল কাম কৰি স্ক'ৰৰ গাড়ীখন এক্সচেঞ্জ কৰি ল'লোঁ। এতিয়া ভনীবাৰ ওচৰত যাই আছোঁ। ইফালে আছে নৱভাই। সিহঁতক কৈ দিয়া। আমি ভোট দিলোঁ এইমাত্ৰ আমাৰ
যিটো অধিকাৰ সেই অধিকাৰটো আমি সাব্যস্ত কৰিলোঁ আৰু তাৰপিছত ভাল কাম হ'ব লাগে আৰু গতিকে 2026ৰ যিটো নিৰ্বাচন মানে আমি ইলেকশ্যনত যিটো ভোট দিলোঁ গতিকে আমাৰ যাতে অসমখন আগুৱাই যাওক ভাল এজন যাতে আমি ভাল এখন চৰকাৰ পাওঁ সেই কামনা কৰিছোঁ। কুৰমা ঘৰত আহি নতংকি চুটি আছে বেছি কম এই মানে চাহৰ যোগাৰ দিছিল আমাক বিহুতিক দিব লাগে সি আগতে খাই দিছিল। আৰু গাইজ ইলেকশ্যনৰ ভোট দি কেনে আহিলোঁ পিপিয়াৰ দোকানত যিহেতু নৱভায়ে চুলি কাটিব আহিছিল সি লগ ধৰিলা মানে ফাষ্ট ফুড খাব আহি কেনে লাষ্টত ইয়াতে আহিছিল ত' দাঢ়ি চুলি কাটি ল'বহি কালি বোলে ক'ৰবাত প্ৰগ্ৰেম আছে আৰু নৱভায়ে দাঢ়ি চুলি কটা হ'ল তাৰ সি ওলাই অহাৰ পিছত তাক দেখুৱাম দেখুৱাই কেনে ঘৰত যাম আজি আকৌ বহুত দিনৰ মূৰত বাইদেউৰ বিয়াৰ ব্লগটো আহিব চ' আপোনালোকে চাব বুলি আশা থাকিল এইফালে নৱভায়ে লগ পাই আছোঁ ইফালে নৱভাই আহিল ভোট দি কেনে আহিল চেলুনত আৰু পিপিয়াৰ দোকানৰ চেলুনত দাঢ়ি চুলি কাটি ল'লা বিশেষ কি কাৰণ ওলাল তোৰ পটকৈ কাটিব লগা হ'ল নহয় পটকৈ বেলেগ একো নাই মানে মই ঘৰৰ ওচৰতে কাটো লেকিন মানে আজি ইফালেদি আহিলোঁতো ভাবিলোঁ কাটিয়ে যাওঁ একেবাৰে আৰু এইটো মেইন হাইৱে চ' ইয়াৰ ওচৰতে দাঢ়ি চুলি কাটি ল'লা এইটো হৈছে কিমান নম্বৰ হাইৱে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু গাইজ দাঢ়ি চুলি কাটা হোৱাৰ পিছতে ইয়াৰ এটা নতংকি হ'ল ভাই মানে গাড়ীখন ঠিক কৰি নলয় এতিয়া ব্ৰেক কম হৈ আছে ব্ৰেকে নালাগে কি এনেকুৱা কৰা তই প্ৰত্যেকবাৰে কি এনেকুৱা কৰা এই ব্ৰেকটো অলপ ঢিলা হৈছে ঢিলাটো অলপ টান কৰি লৈ যাওঁ মানে ই যাবই খুজিছিল মই ঘূৰি আনিছোঁ দেই মই ঘূৰি আনিছোঁ নে নাই আৰু কি আৰু তো কণ্টেণ্টহে লাগে কণ্টেণ্টৰ নামত যি টি ক'ব পাৰে আৰু এইফালে ভাইয়া পূৰা চেক কৰি আছে চ' এইখন পিপিয়াৰ দোকানতে আছে চ' ইয়াতে চুলি দাঢ়ি কাটিছিল এইফালে আছে নৱভাই কণ্টেণ্ট মেইন ব্ৰ' কণ্টেণ্টৰ কাৰণে যি টি আৰু মানে আহিলোঁ চেলুনত তো এতিয়া আকৌ যাম যাই এতিয়া আমি পাৰ্থৰ দোকানত সোমাম সোমাই কিবা অলপ মানে এইটো কি কয় অন্ন অন্ন অলপ গ্ৰহণ কৰিম অন্নমুঠি তাৰপিছত আমি গুচি যামগৈ আৰু